हेलो दोस्तों वेलकम माय यूट्यूब चैनल टीएम ब्लॉग्स सो आज टाइल्सर और एट नतुन भिडिओ सो यू आम लगाई आसो इथाने और इफाले लगवा मैं बाकीगिलाओ देखाम बारू शेषर देखाईसो आरम्भणिर পৰা এটা চাব পাৰিছে টিভি বনাই লৈছোঁ আৰু ইফালে ভাইটিয়ে মছলা বিচাৰি আছে আমি মছলা সেইটো দাগি এটা দেখা পাইছে কিজানি সৰুকে সেইখিনিত এটা লেভেল কৰি লোৱা গৈছে আৰু এনেকা কৰি টাইলছটো বহোৱা গৈছে এইখিনি বহোৱা যাব ইথানে বাৰু ইফালে এইগিলা এনেকা বহোৱা গৈছে টাইলছটো এইটো 2x4 টাইলছ ডাবল চাৰ্জ হাই গ্লছি হয় আৰু ইফালে এটা ৰুম আছে মানে ড্ৰয়িং ৰুম বুলিও ক'ব পাৰি বা ইফালে এইখিনি স্কাৰ্টিং লগা হৈছে ইয়াতে একচুৱেলি এইটো গাঁও হয় গাঁও অঞ্চলত কাম কৰি আছোঁ লাইনটো কাৰেণ্টৰ বিৰাট দিগদাৰ দিয়ে সেইটো কাৰণত ধৰক কিছুমান কাম ৰহি দিছে আৰু আধৰুৱাকৈ কৰিব লগা হৈছে এইটো স্কাৰ্টিং হয় এইখিনিত সম্পূৰ্ণ হোৱা নাই কাৰণ এইটো কাটা নাই লাইনটো নাছিলে ইখানে আৰু ইফালে এনেকুৱা এইটো ৰুমতো বাৰু সেনেকা কাম চলি আছে আৰু চাব পাৰিছে নতুন বস্তু আমাৰ তাতে এটা আছে এইটো প্ৰেছাৰ মেচিন স্পীড লেভেল ইফালে এইটো ৰুমো সেনেকা টাইলছ লগোৱা গৈছে 2x4 আগতে একচুৱেলি আৰু জইণ্টগিলা আপোনালোকক দেখাই আছোঁ কেনেকুৱা মিলিছে নিমিলিছে জইণ্টৰ বহুত কমপ্লেইন আহে এইটো জইণ্টটো একচুৱেলি এইগিলা ইথানত চাফা কৰা হোৱা নাই সেইটো কাৰণে আৰু বেছিকৈ দেখা পাই আছে কলা কলা হৈ আছে কিন্তু জইণ্ট চাব পাৰে অলপতো হেৰি নাই এনেকুৱা চাব পাৰে আপ ডাউন নাই জইনৰ ধুনীয়া প্লেন হৈ আছে ইফালেও সেনেকুৱা দেখা পাব চাৰিওফালে সেনেকুৱা আছে আৰু ৰুমটোৰ অলপ চলপ দিয়া আছে এইটো চাইডে তাতে পানী মাৰিলে কিঠান বা লাহে লাহে ইফালে আহি যায় আৰু ইফালে এনেকুৱা টাইলছটো লগা হৈছে তো টাইলছটোৰ কাৰ্টনটো স্কেটিং হোৱাৰ পিছত এনেকুৱা লুক দিব আচলতে টাইলছটো আৰু ভিডিঅ'টো বেছি ডাঙৰ নকৰোঁ ইমানতে চ' নেক্সট ভিডিঅ' এনেকুৱা টাইলছৰ নতুন নতুন ভিডিঅ' পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ইফালে আমাৰ স্কাৰ্টিংবিলাক কাটি থকা গৈছে দিয়ে ইফালে এনেকুৱা স্কাৰ্টিং কাটি থকা গৈছে এইটো হয় টাইলছটো চিলি বাহিৰত আছে ইফালে টাইলছবিলাক ৰখা গৈছে আৰু এইটো সম্পূৰ্ণ হ'ব ঘৰটো ধৰক এই পষ্টগিলাত টাইলছ লাগিব চিৰি এপ্ৰাউণ্ড মানে যিখিনি আছে এইটো স্কাৰ্টিং বাহিৰ ছাইড স্কাৰ্টিং গোটেই হ'ব আৰু সম্পূৰ্ণ ভিডিঅ'টো চাব শেষলৈকে চাব চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ে এনেকুৱা টাইলছৰ নতুন নতুন ভিডিঅ' পাবৰ কাৰণে আৰু যে সম্পূৰ্ণ চাবৰ কাৰণে যে ঘৰটো কেনে লাগে কেনে হয় নহয় আজিৰ ভিডিঅ' ইমানতে